আজি আমার পরম্পরাগত আমার মাদ্রাসার মিশকাত শরীফ আছে, মিশকাত শরীফর শুভারম্ভণি পাঠদান আরম্ভ করা হয়েছে। আমার মাদ্রাসাটো 2009 চনত স্থাপিত হয়। দুই তিনি বছৰ ধৰি হদিছৰ শাখা আৰম্ভ হৈছিল। গতিকে যোৱা বছৰ এই হদিছৰ শাখাটো হদিছৰ কিতাপটো আমি পৰম্পৰাগতে এই অঞ্চলৰ ৰাইজক মুৰব্বীসকলক লগত ৰাখি উলামায়ে কেৰামসকলক দাৱাত দি আমাৰ লগত আনি আমি এইখন মজলিছত একেলগে বহি আমি হদিছৰ কিতাপখন আৰম্ভণি কৰিছোঁ। এতিয়া 140জনমান ছাত্ৰী এডমিশ্যন হৈছে। ক্লাছ 9 লৈকে এই বছৰ আমি চেষ্টা চলাইছোঁ জেনেৰেলৰ, আৰু তৰক্কি বোৰ্ডত লগত থাকি আমি অল আছামত ভাল ৰিজাল্ট ফলাফল দেখুৱাব পাৰিছোঁ। ছাত্ৰীসকলৰ থকা খোৱাৰ ব্যৱস্থা আমাৰ মাদ্ৰাছাৰ ফালৰ পৰা সুন্দৰভাৱে আছে। খুব ধুনীয়াকৈ আমি ইয়াত হোষ্টেলৰ কাৰণে যিমান সুবিধা লাগে আমি সুবিধা দি আছোঁ। আমি সকলোৱে জানো যে মাদ্ৰাছাখন চৰকাৰী কোনো আমি দৰমহা নাপাওঁ। ৰাইজৰ দান বৰঙণিৰ লগতে ছাত্ৰীসকলৰ এডমিশ্যনৰ ফিজ দি আমি এইখন অনুষ্ঠান আগবাঢ়ি চলে। আৰু যদি কোনোবাই আমাৰ মাদ্ৰাছাত যোগাযোগ দান বৰঙণি দিব বিচাৰে, আগবাঢ়ি আহে, তেনেহ'লে আমাৰ ইয়াত বহুতো এটিম ছাত্ৰী আছে যাৰ মা দেউতা নাই, আৰু ইমান দুখীয়া ছাত্ৰীও আছে যাক আমি মাদ্ৰাছাৰ ফালৰ পৰা ফ্ৰী খোৱা লোৱাৰ ব্যৱস্থা কৰিছোঁ। গতিকে যদি কোনোবাই আগবাঢ়ি আহে তেনেহ'লে আমি বহুত আনন্দিত হ'ম আৰু তেখেতৰ কাৰণে দুৱাৰ পাত্ৰ।